বোকাজানত অনুষ্ঠিত কৰা হয় যোগাসন ক্ৰীড়া প্ৰতিযোগিতা 2025। আজি বোকাজানৰ সৃষ্টি একাডেমী বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হয় পূব কাৰ্বি আংলং জিলা যোগাসন ক্ৰীড়া প্ৰতিযোগিতা 2025। উক্ত প্ৰতিযোগিতাত প্ৰায় 50গৰাকীতকৈও অধিক জিলাখনৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰাৰ কথা জানিব পৰা গৈছে। যোগাসনে দেহ, মন আৰু মানসিক স্থিতি বৃদ্ধি কৰে। বহু ৰোগ যোগাসনৰ দ্বাৰা নিৰাময় হয়। বৰ্তমান ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া জগতখনতো যোগাসন অন্তৰ্ভুক্ত হৈছে বুলি জানিবলৈ দিয়ে ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে। 2022 আৰম্ভ দিছিলোঁ আৰু শিকোৱাটো আমি 2021 পৰা শিকাই আছোঁ। মই আপোনাৰ সেই লক্ষ্মীবাই নেশ্যনেল ইনষ্টিটিউট অফ ফিজিকেল এডুকেশ্যনৰ পৰা মই ডিগ্ৰী কৰা হয় স্পৰ্টছৰ BPEd আৰু য়োগাত আমাৰ মেজৰ ছাবজেক্ট। মই 2022 পৰা আৰম্ভ দিলোঁ। আমাৰ য়োগাটো এছ'চিয়েশ্যন গঠন কৰিলোঁ। এতিয়া আমাৰ খেলোঁতে 30 to 40 আমাৰ প্লেয়াৰ্ছ আছে। এইবছৰ আমাৰ মেক্সিমাম 30 to 35 প্লেয়াৰ্ছ পাৰ্টিচিপেট কৰি আছে। 40 আছে কিন্তু 35 পাৰ্টিচিপেট কৰি আছে। ট্ৰফি দিয়া হ'ব আৰু চাৰ্টিফিকেট দিয়া হ'ব। প্ৰতি যিমান আমাৰ কাৰ্বি আংলঙৰ ভিতৰত যিমান আমাৰ আছে চব তেওঁ ইয়াতে বাহিৰৰ পৰা একজনে জাষ্ট এতিয়া শিফ্ট হৈছে মানে বৰ্তমান এই আমাৰ একটা প্লেয়াৰ আছে নগাঁও শিফ্টত বেছি দিন হোৱা নাই কিন্তু আমাৰ এই বোকাজানৰ পৰা ৰিপ্ৰেজেণ্ট কৰিছে মানে 3-4 বছৰৰ পৰা। কাৰণে বহুত ভাল খবৰ যে আমাৰ ডক্টৰ নমুল মমিন ছাৰ ডিপ্টি স্পীকাৰ আছাম এছেম্বলি তেওঁ আমাৰ ঘোষণা কৰি গৈছে যে আমাৰ সেই ইয়াৰ পৰা 5জনকৈ প্লেয়াৰ্ছ এণ্ড 2জনকৈ কোচক তেওঁ ছাৰে আপোনাৰ স্পন্সৰ কৰিব আগবাঢ়ি যাব লাগে আৰু তাত মই হাই লেভেল কোচিং ল'ব লাগে। আমি হাপেখাতি যোনটো 2016 পৰা হ'ব MLA ছাৰক এইটো মই থেংক ইউ জনাব বিচাৰিছোঁ আৰু চবৰ প্লেয়াৰৰ পৰা মই ইন বিহাফ য়োগা কোচ মই ছাৰক থেংক ইউ কৈ আছোঁ। আজি যোগাসন প্ৰতিযোগিতাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নুমল মমিন, আমন্ত্ৰিত অতিথি হিচাপে পৰিষদীয় সদস্য মুকুট মহন্ত, পৌৰ নিগমৰ অধ্যক্ষ চাৰ্ডিলি বে, সঞ্জয় গিৰিৰ উপৰিও ভালেকেইজন গণ্য মান্য ব্যক্তি উপস্থিত থকা পৰিলক্ষিত হয়। বোকাজানৰ পৰা ত্ৰিদীপ গগৈ ৰিপৰ্টাৰ লাইভ। বোকাজান পাইছোঁহি। ইষ্ট কাৰ্বি আংলং যোগাসনৰ স্পৰ্টছ চেম্পিয়নশ্বিপ 2025 ইয়াত চেম্পিয়নশ্বিপ হৈ আছে আৰু ইয়াত আমি দেখিছোঁ ভালেকেইগৰাকী খেলুৱৈ ৰাজ্যিক পৰ্যায়ত বা ৰাষ্ট্ৰীয় পৰ্যায়লৈ যাব পাৰিব। তেওঁলোক অকণমান আৰু যাতে ভালকৈ প্ৰশিক্ষণ দিয়া যায়। যিটো আপোনাৰ প্ৰশ্ন আছিলে যে যোৱা 4 বছৰৰ ভিতৰত আমি খেলো ইণ্ডিয়া ইউথ গেমছ, নেশ্যনেল গেমছ, খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছত আমাৰ বিচাৰক, আমাৰ খেলুৱৈ প্ৰশিক্ষক পঠিয়াব পাৰিছোঁ আমি। আৰু এই বৰ্ষত এছিয়ানৰ পৰা আমাৰ 2টা গ'ল্ড মেডেল, খেলো ইণ্ডিয়া ইউথ গেমছৰ পৰা 1টা স্বৰ্ণ পদক আৰু 1টা ব্ৰঞ্জৰ পদক, খেলো ইণ্ডিয়া ইউথ গেমছত আমাৰ 1টা ৰূপৰ পদকো আহিছে। আৰু অনাগত সময়ত 2026ত এছিয়ান গেমছ হ'ব। এছিয়ান গেমছলৈ আমাৰ খেলুৱৈ ইয়াৰ পৰা তাত অংশগ্ৰহণ কৰাৰ সুবিধা লাভ কৰিছে। আগন্তুক সময়ত ৱৰ্ল্ড চেম্পিয়নশ্বিপ হ'ব। তালৈকো অসমৰ খেলুৱৈ আমি পঠিয়াব পৰাকৈ এটা আমি যাত্ৰা আগবাঢ়ি গৈ আছোঁ। হয়, ক'ভিডকালীন সময়ত আমি নিজেও আপোনালোকেও সকলোৱে মোবাইল বা টেকন'লজিৰ ফালে আমি আগবাঢ়ি গুচি গ'লোঁ। অনলাইন ক্লাছ হ'ল, অনলাইনত আমি পঢ়িব পৰা হ'লোঁ আৰু তাৰপিছত মোবাইলৰ ব্যৱহাৰ বাঢ়ি গ'ল আৰু ইয়াৰ লগত অকল অভিভাৱকৰ দোষ নাই বা খেলুৱৈ ল'ৰা ছোৱালীবিলাকৰ দোষ নাই। এইটো এটা পাৰিপাৰ্শ্বিক অৱস্থা হৈছে আৰু সকলোৱে মিলি আমি তাৰ পৰা দূৰত ৰাখিবৰ কাৰণে এই খেলৰ যথেষ্ট ইয়াত প্ৰভাৱ আছে।